कार्बी आंगलोंग के बोरलंगफर से बड़ी खबर सामने आई है। यहां रेलवे के एक ठेकेदार के अपहरण के बाद उसका मर्डर कर दिया गया। रतन दत्त नाम के इस ठेकेदार को पिछले 19 दिसंबर को अगवा किया गया था। अभियान के दौरान पुलिस को आज दलदली के जंगल से अगवा ठेकेदार का शव मिला। पुलिस इस सिलसिले में पहले से ही मामला दर्ज कर मामले की जांच कर रही है। इस घटना को लेकर कार्बी आंगलोंग के एसपी ने और अधिक जानकारी दी। सिंह বুলি এজন ডিএনএলএ কেডাৰ সাৰেণ্ডাৰ কেডাৰ তেখেতৰ লগত ৰতন দত্তৰ কিবা ব্যক্তিগত সংঘাত কিবা কথা লৈ পেলাই আছিলে। গতিকে আমি সুংসূত্ৰ বিচাৰি পেলাই সানা সিঙক আমি পালোঁ। এটা দলে এটা লগ লাগি পেলাই ডিএনএলএ কিছু কেডাৰ আৰু কিছু আনলাৰ কিছু গোলাঘাটত অৱস্থিত তেওঁলোকৰ কেম্প আছে, কেম্পত থকা কিছু মেম্বাৰ লগ লাগি পেলাই তেওঁলোকক কিডনেপ কৰিছে বুলি আমি অনুমান কৰিলোঁ। আৰু এজন আমাৰ একিউজ কাৰ্গিল বুলি তেখেতৰ আমি ষ্টেটমেণ্টত পালোঁ যে তেখেতসকলে কিডনেপ কৰাটো হয়। আৰু যোৱাকালি আমি গোটেইকেইজন একিউজকে আমি ধৰিবলৈ সক্ষম হ'লোঁ। তাৰে এজনে আমাক স্বীকাৰোক্তি দিলে যে আমি ধৰি পেলাই দলদলি ফৰেষ্টৰ মাজত আমি তেখেতসকলক লৈ গৈছিলোঁ। গৈ পেলাই আমি দলদলি ফৰেষ্টৰ ভিতৰত একদম ধনচিৰি পাৰত তেখেতৰ বুলি সন্দেহ কৰিছোঁ আমি। তেখেত এজন ডেড বডি আমি পাইছোঁ আৰু আজি ইতিমধ্যে আনিছে। আচ্ছা, ইয়াত কেইদিন আগতে এটা অপহৰণ হৈছিল বুলি শুনিছোঁ। তেনেকুৱা মানে ডেফিনেটটো আমি নাজানো। এনে মানে মানুহটো নাইকিয়া হৈছে বুলি জানিছো। ৰতন দত্ত বুলি। ৰতন দত্ত নাম মানুহজনকতো আমি বহুত আগৰ পৰা চিনি পাওঁ, খুৰা বুলি মাতো। কি কৰে তেওঁ? ৰেলৰ কিবা কন্ট্ৰেকচন কাম কৰে, বেলেগতো একো বিজনেছ নাজানো। আগততো তেওঁ খেতি বাতি কৰি আছিলে, মাটিও আছে ইয়াতে, কিন্তু এই কেইদিনমান পৰাতো ৰেলৰ কাম কৰে, লেবাৰ চেবাৰৰ কাম চাম কৰে। আমিও কৰিছো।